পানপুৰ জোকাৰিয়া হৈভৰা জনাপুৰ মন কৰিব হৃদয় কাৰণে হৃদয় বিচাৰিব পাৰে। আহক গ্ৰন্থৰ যিটো গ্ৰন্থ এখনৰ উন্মোচনী সভা এখন উপস্থিত থকাটো আচলতে বহুত গুৰুত্বপূৰ্ণ কথা, কাৰণ গ্ৰন্থ বা সাহিত্য সৃষ্টি হৈ থাকিব লাগে আৰু আমি যিমানবিলাক কথা দেখো এইবিলাকে একোটা সাহিত্যলৈ ৰূপ দিব পাৰি। জোনাকৰ ফুল মই বাৰু পঢ়ি চাবলৈ সুবিধা নাপালো, কবিতাপুথি এখন, আৰু মই বাৰু এটা কবিতা বাৰু মাতি দিম। তাৰ আগতে অকণমান কথা কৈ ল'ব বিচাৰিছো যে মোৰ ধৰক আজিৰ দিনত সাহিত্য চৰ্চাটো মই দেখিছো আমাৰ বহুত বন্ধু আছে এনেকুৱা যোনে ফেচবুকত খুব ভাল সাহিত্য চৰ্চা কৰে। কিতাপ উলিওৱা নাই, মই যোৱাকালি তেনেকুৱা এজন বন্ধুক লগ পাই কৈছো যে তোমাৰ লিখনিখিনি একঠোক কৰি পেলাই যিবিলাক তুমি কিছুমান ভ্ৰমণ কাহিনী আছে, খুব ধুনীয়া ধুনীয়া কাহিনী লিখে, এইবিলাক কাহিনী মই কিতাপ আকাৰে প্ৰকাশ কৰাৰ কাৰণে কৈছো। কাৰণ আমাৰ অসমীয়া সাহিত্য এতিয়া আমাৰ অসমীয়া ভাষাটো ভাৰত চৰকাৰে ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে, যিটোৱে আমাৰ ভাষাটোক অন্য এটা মানে অন্য ধৰণৰ এটা মাত্ৰা প্ৰদান কৰিছে। আমাৰ ভাষাটোৰ এটা সাংঘাতিক স্বীকৃতি যে ভাৰতবৰ্ষৰ যিবিলাক পুৰণা ভাষা সেই ভাষাবিলাকৰ ভিতৰত অসমীয়া ভাষাটো অন্যতম। 1000-2000 বছৰীয়া এটা পুৰণা ভাষা, আৰু তাতকে ইম্পৰ্টেণ্ট যিটো কথা, এই ভাষাটো যেতিয়া ধ্ৰুপদী ভাষাৰ ৰূপে স্বীকৃতি লাভ কৰে তেতিয়া কামৰূপীয়া যিটো আমি কথা কওঁ, কামৰূপীয়াৰ হেৰিৰ পৰা গৈহে ধ্ৰুপদী ভাষা মানে লাভ কৰাৰ কথাটো অলৰেডি উল্লেখ কৰা হৈছে। বিভিন্ন পৌৰাণিক শিলালিপি পাইছে 400 শতিকাৰ পৰা অসমীয়া ভাষাটো থকা বুলি উল্লেখ আছে। অৱশ্যে পিছত যেতিয়া শিৱসাগৰৰ ফালে ইংৰাজসকলে আহি অৰুণোদয় যেতিয়া উলিয়ালে তেতিয়া সেই ভাষাটো মানে লিখিত ভাষা বা মান্য ভাষা ৰূপে প্ৰচলিত হ'ল। হয়তো তাত যদি ইংৰাজসকলে নাহি যদি নলবাৰী বা কৰবাত যদি হৈ লয় হয়তো তেওঁলোকৰ লিখিত ভাষাটো ঠিক আমাৰ যিটো ঠাচ এই ঠাচটোতে থাকি গ'লহেঁতেন। এতিয়া আমাৰ অসমীয়া সাহিত্যত বহু লোক আছে যোনে অনবদ্য অৱদান আগবঢ়াই গৈছে। মানে নাৰীসকলৰ কথা কওঁ, আমি মামণি ৰয়ছম গোস্বামীৰ পৰা আৰম্ভ কৰি অনুৰাধা শৰ্মা পূজাৰীলৈকে যথেষ্ট অৱদান আছে নাৰী সাহিত্যিক বা কবি। আৰু আমাৰ নলবাৰীত সাহিত্য চৰ্চাৰ যথেষ্ট হৈছে। ডাক্তৰ নয়নজ্যোতি শৰ্মাৰ কথা ক'ব পাৰোঁ, বাপৰিৰ কথা ক'ব পাৰোঁ। নতুন চামৰ মাজত যথেষ্ট সাহিত্য চৰ্চা হৈছে, যিটো খুব এটা মানে উল্লেখযোগ্য কথা। এতিয়া আজিৰ দিনত যিকোনো এখন কিতাপ ই-বুক চিষ্টেমত কৰাৰ কথাটো আহিছে, কিন্তু আপোনালোকে যদি চাই যেনেকৈ আমি এতিয়া নিউজবিলাক এতিয়া এই মুহূৰ্তত হোৱা ঘটনা এটা অলপ পিছত আমি ফেচবুকৰ জৰিয়তে বা ইণ্টাৰনেটৰ জৰিয়তে পোৰ্টেলৰ জৰিয়তে আমি লাভ কৰোঁ, কিন্তু তথাপি ৰাতিপুৱা বাতৰি কাকতখন নাপালে আমাৰ মনটো অলপমান খেলি লাগি যায়। আমাৰ এটা পঢ়াৰ যিটো অভ্যাস, এই অভ্যাসটো অলপ বেলেগ ধৰণৰ অভ্যাস। ই-বুকত নপঢ়ি পেলাই আমি এনেকুৱা ফিজিকেল যেতিয়া কিতাপ এখন পঢ়িব পাওঁ, আমি এইটো অন্য এটা আনন্দ লাভ কৰোঁ। কিতাপে গ্ৰন্থই আমাক বিভিন্ন ধৰণৰ মনোৰঞ্জন দিব পাৰে। একোখন উপন্যাস পঢ়ি মানুহে মানে ইমান ধুনীয়া বৰ্ণনা থাকে, কৰবাত খুব আমি আনন্দ লাভ কৰোঁ, কৰবাত আমাৰ দুখন চকু পানী ওলাই যায়, তেনেকুৱা ধৰণৰ বৰ্ণনা থাকে। সাহিত্যিক এগৰাকীয়ে যিকোনো এটা কথা খুব সুন্দৰভাৱে বৰ্ণনা কৰিব পাৰে। গতিকে শেৱালী শৰ্মা ভাগৱতীৰ এইখন কাব্য গ্ৰন্থ, যিখন আজি ইয়াত উন্মোচন হ'ল, জোনাকৰ ফুল, মই তেখেতলৈকে অভিনন্দন যাচিছো। আৰু বৰুৱা প্ৰিণ্টাৰ্ছত এইখন মুদ্ৰিত হৈ ওলাইছে, প্ৰিয়াংকু নাৰায়ণ বৰুৱা উপস্থিত আছে। মই প্ৰকাশকক মই অভিনন্দন জনাইছো। যথেষ্ট কিতাপ বৰুৱা অফছেট প্ৰেছ এণ্ড পাব্লিচাৰৰ পৰা প্ৰকাশ হৈ আহিছে, আৰু তেখেতেও এই ধাৰাটো অক্ষুণ্ণ ৰাখিব বুলি মই আশা ৰাখিছো। আৰু শেৱালী শৰ্মা ভাগৱতীয়েও পৰৱৰ্তী সময়ত আৰু ধুনীয়া ধুনীয়া কবিতা আমাক উপহাৰ দিব বুলি আমি আশা ৰাখিছো। আৰু অসমীয়া যে কবি জগত কাব্য, অসমীয়া যে কাব্য সৃষ্টি, এই কাব্য সৃষ্টিটো বহুত নতুন ধাৰাৰ সংযোজন হৈছে, বহুত নতুন নতুন কবিৰ সৃষ্টি, প্ৰতিষ্ঠিত কবিৰ ৰূপে উজ্বলি উঠক আমাৰ এই মিঠালুচিৰ পৰা, মোৰ মামাৰ গাঁৱৰ পৰা, সেইটো মই আশা কৰিম। আৰু মই প্ৰথম যিটো কবিতা আছে আকাংক্ষা, এইটো এবাৰ মাতি দিছো, চুটি কবিতা। পানপুৰ জোকাৰি দিয়া হৈভৰক জোনাকপুৰ, মোৰ প্ৰেম মেলি দিয়া দোহাতেৰে উন্মত্ত আকাশেৰে সৰকি অহা পুৱতিৰ প্ৰতিটোপাল কমিত সুপ্ৰভাত। চুটি কবিতা এইটো।
29 নম্বৰ পৃষ্ঠাত হৃদয় বিচাৰি যাওঁ হওক হৃদয় বিচাৰি যাওঁ হওক মন কৰিব হৃদয় থকাজনেহে হৃদয় বিচাৰিব পাৰে আহক বিভূষিত কৰোঁ সহৃদয়তা ইখন হাতেৰে চুই চাওঁ সিখনক আৰু অনুভৱ কৰোঁ ঈশ্বৰৰ আশীৰ্বাদ বৰ কল্যাণময় সহজাত অনুভূতি প্ৰেম আৰু আশাৰে বিচাৰি চাওঁ নিজক জিন যাওঁ তুমি আৰু মই এখন বিশাল সাগৰ